বৰক্ষেত্ৰীৰ লাওপাৰাৰ শ্যামৰাই সত্ৰত পাছতি উৎসৱ উদযাপন। নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজচক্ৰৰ অন্তৰ্গত ঐতিহাসিক লাওপাৰা গাঁৱত আজি পাছতি আৰু নন্দ উৎসৱ উদযাপন কৰা হয়। ধৰ্মীয় ৰীতি নীতি আৰু পৰম্পৰাৰ একাধিক কাৰ্যসূচীৰে পাছতি উৎসৱ আৰু নন্দ উৎসৱ পালন কৰা হয়। 1500 শতিকা পুৰণি শ্যামৰাই সত্ৰত পুৱাৰে পৰা দিনজোৰা আধ্যাত্মিক কাৰ্যসূচীৰে পাছতি আৰু নন্দ উৎসৱ পালন কৰা হয়। শ্ৰীকৃষ্ণৰ জন্মোৎসৱৰ 5 দিন পিছত ঐতিহাসিক লাওপাৰা গাঁৱৰ শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত পাছতি আৰু নন্দ উৎসৱ উদযাপন কৰি অহা হৈছে। পূৰ্বৰ দৰে এইবেলি শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত উলহ মালহেৰে পাছতি আৰু নন্দ উৎসৱ উদযাপন কৰা হয়। তদুপলক্ষে পুৱা শ্ৰী শ্ৰী শ্যামৰাই সত্ৰত ধৰ্মধ্বজা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে সত্ৰৰ সত্ৰাধিকাৰ দেৱেন্দ্ৰ নাথ গোস্বামীয়ে। পুৱাৰে পৰা দুপৰীয়ালৈকে আয়তীৰ নাম প্ৰসংগৰে ভক্তি ৰসেৰে জীপাল হৈ থাকে শ্ৰী শ্ৰী শ্যামৰাই সত্ৰ চৌহদ। পৰ্যায়ক্ৰমে অনুষ্ঠিত শ্যামৰাই সত্ৰৰ চৌদিশে গোসাই ঘৰুৱা পৰ্বত অংশগ্ৰহণ কৰে গাঁওখনৰ ভকত বৈষ্ণৱ আৰু আই মাতৃসকলে। চতুৰ্থ কাৰ্যসূচী মৰ্মে পাছতি আৰু নন্দ উৎসৱৰ অন্যতম আকৰ্ষণীয় পৰ্ব দধিমথন অৰ্থাৎ পেক নাম। মণি গোস্বামীয়ে উদ্বোধন কৰা পেক নামত অংশগ্ৰহণ কৰে অঞ্চলটোৰ শতাধিক বালক শিশুৱে। পাছতি আৰু নন্দ উৎসৱৰ এই পেক নামে অঞ্চলটোত অতীজৰে পৰা বিশেষ চৰ্চা বহন কৰি আহিছে। পৰৱৰ্তী কাৰ্যসূচী মৰ্মে পুতনা দাহনত অংশগ্ৰহণ গাঁওবাসীয়ে। পাছতি আৰু নন্দ উৎসৱৰ লগত সংগতি ৰাখি বিয়লি অনুষ্ঠিত কৰে নাগাৰা নাম। মোকালমোৱাৰ পৰা সুৰজিৎ পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ এই পাছতি উৎসৱটো প্ৰায় 15 শতিকাৰ আগৰ পৰাই চলি আহিছে আৰু বৰ্তমানো অতীতক আমি সাৱটি ধৰি চলাই আছোঁ। আৰু এই পাছতি উৎসৱ লগত নন্দ উৎসৱক সংগতি ৰাখি আমি দিনজোৰা কাৰ্যসূচীৰে পৰ্বটো আৰম্ভ কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী আমি লৈছোঁ আমাৰ ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন, লগতে বন্তি প্ৰজ্বলন আৰু বন্তি প্ৰজ্বলন আৰু ধৰ্মধ্বজা উত্তোলন কৰে আমাৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী দেৱেন্দ্ৰ নাথ গোস্বামীদেৱ। দ্বিতীয় কাৰ্যসূচী আমাৰ আয়তীৰ নাম প্ৰসংগ, আমাৰ স্থানীয় আয়তীয়ে নাম প্ৰসংগ কৰে আৰু নাম প্ৰসংগৰ শেষৰ পিছত আমাৰ যিটো আমাৰ পেক নাম বুলি কওঁ নন্দ উৎসৱ, আমি সেইটো পালন কৰিছোঁ। আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ লগত সংগতি ৰাখি আমাৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজ দধিমথন কৰে আৰু দধিমথন শেষ হোৱাৰ পিছত আমাৰ পুতনা দাহ কৰা হয় আৰু পুতনা দহনৰ পিছতে আমাৰ সমাজৰ তৰফৰ পৰা লগতে কোনোবাই যি মানস কৰে এই গোপালসকলক ময়ূৰৰ পাখি, ৰুমাল, বাঁহী এনেকুৱাকৈ আমাৰ তৰফৰ পৰা দিয়া হয়। লগতে তেখেতসকলক অন্ন বা কোনোবাই যদি কিবা ক'ব ইচ্ছা কৰে যেনে চাহ জলপান বা কোনোবাই পাক মিঠাই এনেকৈ দিয়া হয়। আৰু এইটো পৰ্ব শেষৰ পাছতে আমাৰ সমূহীয়া প্ৰসাদ বিতৰণ হয়। তাৰে পিছত আমাৰ ঠিক 3 বজাৰ লগে লগে আমাৰ সৰু ছোৱালী শ্ৰী পৰিস্মিতা ঠাকুৰীয়া আৰু মৌচুমী দাসৰ দ্বাৰা পাঠিকা ছোৱালীৰ নাম প্ৰসংগ আছে, ইয়াতে নাম পৰিৱেশন কৰা হয়।